মই ৰাতিপুৱা মই গুৱাহাটীত কৈ আহিছো অলপ দেখি নামাই তললৈ পাকিস্তানৰ লগত লগ লাগি কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাৰ গতি স্তব্ধ কৰিব খোজে কিন্তু অসমৰ ৰাইজৰ আশীৰ্বাদ মোৰ লগত আছে ইলেকশ্যন বিজেপি জিকিবই অসম জাতীয় পৰিষদে কাক টিকট দি আছে যি হিন্দুৱে গৰু খায় তাকে অসম জাতীয় পৰিষদে টিকট দিয়ে ৰাজেন গোহাঁই অন্ততঃ বিজেপিত আছিলে তেওঁ এই দলটোৰ পৰা ওলাই আহিব লাগে দেখুৱাব নালাগে নহয় মইতো সনাতনী হয় কাক দেখুৱাম জন্মৰ পৰাইতো সনাতনী হৈয়ে জন্ম লগাই লৈছো বেছি আৰু কম কি চবতো খিলঞ্জীয়া অসমীয়া আমাক ভোট দিব গুৰুত্ব কি 100% আমাক ভোট দিব বাংলাদেশী মিয়াই ভোট দিব ৰাজেন গোহাঁইক বৰহমপুৰৰ বাকীখিনিয়ে ভোট দিব জিতু গোস্বামী আৰু কি ইলেকশ্যন আছে অখিল গগৈয়ে কৈছে দাড়ি টুপি থকা মানুহ ওপৰ অসমত আহিব পাৰিব গুৱাহাটীত আহিব পাৰিব কিন্তু মই এইটো কৈ দিছো যে এই অসমখন অখিল গগৈৰ বাপজাদা নহয় এখন অসমীয়া মানুহৰ অসমীয়া সিদ্ধান্ত ল'ব বাংলাদেশী আহিব নে নাহিব অখিল গগৈ নহয় when हम तो डेली इंतजारी कर रहा हूँ कि कुछ बोलेगा चुनाव खत्म होने का बाद बोलेगा कब बोलेगा কানাই কুমাৰ বস্তুটো কি এই মালটো কি মইতো নামে শুনা নাই কোন আহিছে কানাই কুমাৰ মানে এইটো কিবা আমাৰ যে গান গায় কানাই তেওঁ নেকি কোন মানুহটো কোন আপুনি চিনি পায় মইতো চিনি জানি নাপাওঁ পৱন খেৰাক মই পেৰা বনাই দিম তাৰ এটা প্লেট